এটা বিতং খবৰ মহামাৰীৰ মাজতে নিৰ্বাচনী ৰণসজ্জা এখোজ দুখোজকৈ আগবাঢ়িছে শাসকীয় বিজেপি আৰম্ভ হৈছে তৃতীয় বিকল্প শক্তি গঠনৰ প্ৰক্ৰিয়া বিপৰীতে নিষ্প্ৰভ বিৰোধী আৰু আঞ্চলিক দল অসম গণ পৰিষদ দিছপুৰৰ ৰাজপাট দখলৰ অংক আৰম্ভ মহামাৰীৰ মাজত নিৰ্বাচনী ৰণসজ্জা 2021ৰ বাবে সাজু গেৰুৱা বাহিনী অদৃশ্য শত্ৰু কৰোনাৰ দংশনত ত্ৰাসিত মানৱ সমাজ তাৰ মাজতে 2021ৰ বিধানসভা নিৰ্বাচনৰ বাবে এখোজ দুখোজকৈ সন্তৰ্পণে আগবাঢ়িছে বিজেপি যিকোনো প্ৰকাৰে পুনৰবাৰ দিছপুৰৰ মসনদত বহাৰ লক্ষ্যৰে বিজেপিয়ে প্ৰস্তুত কৰিছে সকলো ধৰণৰ ৰণকৌশল বিধায়কৰ কামৰ খতিয়ান লোৱাৰ পৰা জনসম্পৰ্ক ৰক্ষী অভিযানলৈ সমষ্টিয়ে হাতে কামে লাগি গৈছে বিজেপিৰ সকলো মন্ত্ৰী সাংসদ আৰু নেতাকৰ্মী বুধবাৰে দক্ষিণ কামৰূপৰ সমৰিয়াত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে শুভাৰম্ভ কৰিলে জনসম্পৰ্ক ৰক্ষী অভিযান ঘৰে ঘৰে গৈ মত বিনিময় কৰে মুখ্যমন্ত্ৰীগৰাকীয়ে সোণোৱালক সংগ দিয়ে গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন উজাই বঙাইগাঁৱত জনসম্পৰ্ক কাৰ্যসূচীৰ শুভাৰম্ভ কৰে মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে কিং মেকাৰ নহয় ৰাইজৰ সেৱকহে হ'ব বিচাৰে বিজেপি বিটিএডিৰ কলাগাঁৱত জনসম্পৰ্ক ৰক্ষী অভিযানৰ শুভাৰম্ভণি কৰি এই মন্তব্য মন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ আমিও প্ৰস্তুতি সম্পূৰ্ণ কৰি গৈছো নিৰ্বাচনৰ ফলাফলৰ পিছতে গম পাম আমাৰ প্ৰস্তুতি কিমান সফল হ'ল কিমান সফল হ'ল আগন্তুক নিৰ্বাচনত বিজেপিয়ে 100খনৰো অধিক আসন পাব বুলি সদম্ভ ঘোষণা কৰিছে ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ দাসাই 100+ সিম্পল কথা 100ৰ ওপৰত 2021ৰ নিৰ্বাচনতো অগপ বিজেপি আৰু পিপিএফৰ মিত্ৰতা অক্ষুণ্ণ থাকিব বুলি মন্তব্য কৰিছে সাংসদ দিলীপ শইকীয়াই অসম গণ পৰিষদ বিপিএফ গণশক্তি আৰু ৰাভা ঐক্য মঞ্চৰ লগত আমাৰ মিত্ৰতা আছে গতিকে 2021লৈকে নিশ্চিতভাৱে আমাৰ মিত্ৰতা থাকিব লখিমপুৰত ঘৰে ঘৰে গৈ চৰকাৰৰ কাম-কাজৰ খতিয়ান দাঙি ধৰিলে সাংসদ পল্লৱ লোচন দাসে মঙলদৈত বিধায়ক গুৰুজ্যোতি দাস সোণাৰীত বিধায়িকা নৱনীতা সন্দিকৈ জাগিৰোডত ৰাজ্যিক বিজেপিৰ উপসভাপতি প্ৰদীপ ঠাকুৰীয়া ৰঙিয়াত মুখপাত্ৰ পবিত্ৰ মাৰ্ঘেৰিটাই শুভাৰম্ভণি কৰে জনসম্পৰ্ক ৰক্ষী অভিযান মঙলবাৰৰ পৰা আৰম্ভ হোৱা এইবেলি জনসম্পৰ্ক ৰক্ষী অভিযানৰ জৰিয়তে 50 লাখ পৰিয়ালৰ সৈতে সম্পৰ্ক স্থাপনৰ লক্ষ্য স্থিৰ কৰি লৈছে শাসকীয় দলটোৱে ইফালে কৰোনাৰ বাবে আন্দোলন প্ৰশমিত হৈ পৰাত ৰাজনীতিৰ পাশা খেলেৰে বিজেপিক একেকা দিবলৈ কঁকালত টঙালি বান্ধিছে কা বিৰোধী নেতাকৰ্মীসকল সমৰ্থকসকলে আৰম্ভ হৈছে তৃতীয় বিকল্প শক্তি গঠনৰ কুচকাৱাজো বিপৰীতে নিষ্প্ৰভ আঞ্চলিক দল অসম গণ পৰিষদ ব্যুৰো ৰিপৰ্ট নিউজ 18 অসম নৰ্থ ইষ্ট ভাৰত চীন সীমান্তত এতিয়া বৃদ্ধি পাইছে তীব্ৰ উত্তেজনা কপটীয়া চীনে চূড়ান্ত বৰ্বৰতাৰে 20 ভাৰতীয় সেনাক হত্যা কৰাৰ পিছতেই দুই দেশে সীমান্তত বৃদ্ধি কৰিছে সেনাৰ সঞ্চালন ৰঙা চীনৰ ৰঙা চকুলৈ ভাৰতে ভয় নকৰে বুলি ইতিমধ্যে কেন্দ্ৰৰ স্পষ্টীকৰণ দিছে উদ্বিগ্ন প্ৰধানমন্ত্ৰীয়ে আহ্বান কৰিছে সৰ্বদলীয় বৈঠকৰ লাডাখৰ ভাৰত চীন সীমান্তত যুদ্ধৰ দামামা গালৱান উপত্যকাত ভাৰত আৰু চীনা সৈন্যৰ ভয়ংকৰ সংঘৰ্ষ দেশমাতৃৰ বাবে প্ৰাণ আহুতি 20 ভাৰতীয় বীৰ জোৱানৰ 80 জন ভাৰতীয় সেনা জোৱান গুৰুতৰভাৱে আহত 4 সেনা জোৱানৰ অৱস্থা সংকটজনক সংঘৰ্ষত 46 জন চীনা সৈন্য হতাহতৰ দাবী দেশত কৰোনা মহামাৰীৰ মহাসংহাৰ অব্যাহত থকাৰ সময়তে ৰঙা চীনৰ কুটিল ষড়যন্ত্ৰ কপটীয়া চীনৰ বৰ্বৰ আক্ৰমণৰ পিছতে উত্তেজনা বৃদ্ধি পাইছে ভাৰত চীন সীমান্তত এফালে শান্তি আলোচনাৰ নাটক কৰি আনফালে ভাৰতীয় সেনাৰ তেজৰ ফাকু খেলিছে ষড়যন্ত্ৰকাৰী চীনে 45 বছৰৰ পিছত চীন সীমান্তত ভাৰতীয় সেনাৰ মৃত্যু 1975 চনৰ পিছত ভাৰত চীন সীমান্তত ৰক্তপাত লাডাখত বিগত কিছুদিন ধৰি ভাৰত আৰু চীনা সেনাৰ মাজত অব্যাহত আছে উত্তেজনা
সৰু সুৰা বহুকেইটা সংঘৰ্ষ হোৱাৰ পিছত সোমবাৰে চূড়ান্ত ৰূপ লয় দুই পক্ষই 6 জুনত ভাৰত আৰু চীনৰ মাজত উচ্চস্তৰীয় বৈঠক সম্পন্ন হৈছিল বৈঠকৰ সিদ্ধান্ত মৰ্মে গালৱান উপত্যকাৰ পৰা সেনা হ্ৰাস কৰাৰ বাবে দুই পক্ষ সন্মত হৈছিল উত্তেজনা প্ৰশমনৰ লক্ষ্যৰে নিৰ্দিষ্ট কৰি লোৱা হৈছিল এটা বাফাৰ জোন য'ত ভাৰত বা চীন কোনো এখন দেশৰে সেনাই বাহৰ পাতিব নোৱাৰিব কিন্তু এই সিদ্ধান্তৰ পিছতে বাফাৰ জোনত চীনা সৈন্যই তম্বু তৰি বাহৰ পাতিছিল ভাৰতীয় সেনাই এই কাৰ্যত বিৰোধিতা কৰাৰ ফলতে চীনা সৈন্যই আক্ৰমণ কৰে ভাৰতীয় সেনাক খেদি খেদি হত্যা কৰা হৈছিল ভাৰতৰ সেনাক নদীত জাপ দিও ৰক্ষা পৰা নাছিল সেনা জোৱানসকল এটা গুলি নুফুটোৱাকৈ পিএলএ ডেথ স্কোৱাডৰ দ্বাৰা এই আক্ৰমণ প্ৰথমে কৰ্ণেল সন্তোষ বাবুক লোহাৰ ৰডেৰে মৰিয়াই হত্যা কৰে চীনা সেনাই লগে লগে সন্তোষ বাবুক সহায় কৰিবলৈ যোৱা দুই জোৱানকো আক্ৰমণ কৰে চীনা সৈন্যই ফলত দুই পক্ষৰ মাজত হতাহতিয়ে চূড়ান্ত ৰূপ লয় সূত্ৰৰ মতে কেইবাজনো ভাৰতীয় সেনা চিয়ক নৈত পৰি মৃত্যু হয় তদুপৰি হতাহতিৰ ফলত গুৰুতৰভাৱে আহত হোৱাৰ লগতে অতিপাত শীতৰ ফলতো মৃত্যুমুখত পৰে কেইবাজনো জোৱান এতিয়াও মৃত্যুৰে যুঁজি আছে 16 বিহাৰ ৰেজিমেণ্টৰ 2 ডজনৰ অধিক সেনাই ইফালে ভাৰতীয় সেনাই চীনা সৈন্যক দিলে যোগ্য প্ৰত্যুত্তৰ সেনাৰ উচ্চস্তৰীয় সূত্ৰৰ মতে সংঘৰ্ষত ধৰাশায়ী হ'ল 46 চীনা সৈন্য ভাৰত চীনৰ সংঘৰ্ষত নিহত চীনৰ কমাণ্ডিং অফিচাৰ এএনআই সূত্ৰত প্ৰকাশ এই বাতৰি ঘটনাৰ পিছতে চীন সীমান্তত বৃদ্ধি সৈন্য সঞ্চালন মাছ নিশা পৰ্যন্ত প্ৰতিৰক্ষা মন্ত্ৰী বিদেশ মন্ত্ৰী চিফ অফ ডিফেন্স ষ্টাফ বিপিন ৰাৱত আৰু তিনি সেনা প্ৰধানৰে প্ৰধানমন্ত্ৰীৰ বৈঠক স্থলসেনা নৌসেনা আৰু বায়ুসেনাক সষ্টম হৈ থকাৰ নিৰ্দেশ সম্ভাৱ্য সকলো পৰিস্থিতিৰ বাবে সাজু হ'বলৈও তিনিওটা বাহিনীক নিৰ্দেশ ইফালে চীনৰ এই বৰ্বৰ আক্ৰমণৰ পিছত প্ৰথম প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে 19 জুনত প্ৰধানমন্ত্ৰীগৰাকীয়ে আহ্বান কৰিছে সৰ্বদলীয় বৈঠকৰ টুইটাৰত এই কথা জনালে প্ৰধানমন্ত্ৰী মোদীয়ে त्याग और तितिक्षा हमारे राष्ट्रीय चरित्र का हिस्सा है लेकिन साथ ही विक्रम और वीरता भी उतना ही हमारे देश के चरित्र का हिस्सा है मैं देश को भरोसा दिलाना चाहता हूं हमारे जवानों का बलिदान व्यर्थ नहीं जाएगा ইতিমধ্যে তীব্ৰ উত্তেজনাই বিৰাজ কৰা গালৱান সীমান্তৰ এলএচিত দুই পক্ষই মোতায়েন কৰিছে বিশাল সেনা আৰু সমৰাস্ত্ৰ টেংক আৰু অন্য যুদ্ধাস্ত্ৰও মজুত ৰাখিছে দুই পক্ষই চীনৰ অভিযোগ ভাৰতে সীমান্তত একপক্ষীয়ভাৱে আৰম্ভ কৰিছে আপত্তিজনক কাম কাজ সীমান্তত 20 ভাৰতীয় সেনাক হত্যা কৰাৰ পিছত চীনৰ বিদেশ মন্ত্ৰীয়ে এক বিবৃতিত জনাই উত্তেজনা প্ৰশমনৰ বাবে দুই দেশৰ মাজত বাৰ্তালাপ অব্যাহত আছে সীমান্তত ভাৰতক সংযত হৈ থাকিবলৈ চীনৰ আহ্বান কিন্তু চীনৰ অভিযোগ নস্যাৎ কৰি ভাৰতৰ দাবী ভাৰতে যি কৰিছে নিজৰ ভূমিত কৰিছে ভাৰতৰ ভূখণ্ডত চীনৰ এই আক্ৰমণক কেন্দ্ৰ কৰি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়তো সৃষ্টি হৈছে তীব্ৰ প্ৰতিক্ৰিয়াৰ নেশ্যনেল ডেস্ক নিউজ 18 অসম নৰ্থ ইষ্ট ইয়াৰ মাজতে আহিছে এটা ব্ৰেকিং নিউজ ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ প্ৰথম প্ৰতিক্ৰিয়া 19 জুনৰ বিয়লি 5 বজাত আহ্বান কৰিছে সৰ্বদলীয় বৈঠকৰ সকলো ৰাজনৈতিক দলৰ নেতা থাকিব এই বৈঠকত ভিডিঅ' কনফাৰেন্সযোগে হ'ব এই সৰ্বদলীয় বৈঠক ভাৰত চীন সীমান্তৰ উত্তেজনাক লৈ প্ৰধানমন্ত্ৰী মোদীৰ এয়া প্ৰথম প্ৰতিক্ৰিয়া 19 জুনৰ বিয়লি 5 বজাত আহ্বান জনাইছে তেওঁ সৰ্বদলীয় বৈঠকৰ সকলো ৰাজনৈতিক দলৰ নেতা থাকিব এই বৈঠকত ভিডিঅ' কনফাৰেন্সযোগে হ'ব এই সৰ্বদলীয় বৈঠক ইয়াৰ মাজতে নতুন দিল্লীত চীনৰ বিৰুদ্ধে প্ৰতিবাদ চীনৰ দূতাবাসৰ সন্মুখত স্বদেশী জাগৰণ মঞ্চৰ প্ৰতিবাদী কাৰ্যসূচী এই প্ৰতিবাদত প্ৰাক্তন সেনা বিষয়াজনে অংশগ্ৰহণ কৰে আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে কেইবাজনো প্ৰতিবাদকাৰী যেহেতু চীনে ধাৰাবাহিকভাৱে ভাৰতৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰি আছে আৰু সেয়েহে এতিয়া চীনৰ বিৰুদ্ধে প্ৰতিবাদ আৰম্ভ হৈছে চীনৰ দূতাবাসৰ সন্মুখতে স্বদেশী জাগৰণ মঞ্চৰ এই প্ৰতিবাদী কাৰ্যসূচী প্ৰতিবাদত আনকি প্ৰাক্তন সেনা বিষয়াজনেও অংশগ্ৰহণ কৰে অৱশ্যে আৰক্ষীয়ে পাছত আটক কৰে কেইবাজনো প্ৰতিবাদকাৰী আনফালে চীনৰ বিৰুদ্ধে পাটনাতো প্ৰতিবাদ চীনা সৈন্যৰ হাতত ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ পিছত চীনৰ বিৰুদ্ধে সৰব হৈ পৰিছে এতিয়া ভাৰতীয়সকল
ৰাজপথলৈ ওলাই আহি চীনৰ ৰাষ্ট্ৰপতিৰ পুতলিকা দাহ কৰাৰ লগতে চীন বিৰোধী শ্লোগান দিছে। বিহাৰৰ পাটনাৰ কিছু দৃশ্য দেখুৱাইছো। চীন মুৰ্দাবাদ ধ্বনি পাটনাবাসীৰ। চীনা সৈন্যৰ হাতত ভাৰতীয় সেনা জোৱান শ্বহীদ হোৱাৰ পিছত চীনৰ বিৰুদ্ধে সৰব হৈ পৰিছে ভাৰতীয়সকল। ৰাজপথলৈ ওলাই আহি চীনৰ ৰাষ্ট্ৰপতিৰ পুতলিকা দাহ কৰাৰ লগতে চীন বিৰোধী শ্লোগান দিছে। আনফালে উত্তৰ প্ৰদেশৰ কানপুৰতো চীনৰ বিৰুদ্ধে প্ৰতিবাদী কাৰ্যসূচী। স্থানীয় লোক আৰু ব্যৱসায়ীসকলে চীনৰ প্ৰধানমন্ত্ৰীৰ পুতলিকা দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে, লগতে ৰাষ্ট্ৰপতিৰ পুতলিকা দাহ কৰে। চীনৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে চীনা সামগ্ৰী বৰ্জন কৰি প্ৰতিবাদ সাব্যস্ত কৰে। চীনৰ বিৰুদ্ধে খৰ্গহস্ত হৈ পৰিছে সমগ্ৰ দেশবাসী। দেশৰ বিভিন্ন প্ৰান্তত এই প্ৰতিবাদী কাৰ্যসূচী। চীনৰ পৰা অহা সকলো ইলেক্ট্ৰনিক সামগ্ৰী বৰ্জন কৰাৰ আহ্বান জনোৱা হৈছে। এনেধৰণে চীনৰ পৰা অহা টিভি বা ইলেক্ট্ৰনিক সামগ্ৰীসমূহ ধ্বংস কৰিলে উত্তৰ প্ৰদেশৰ কানপুৰৰ এই লোকসকলে। স্থানীয় লোক আৰু ব্যৱসায়ীসকলে চীনৰ সকলো সামগ্ৰী বৰ্জন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। চীনৰ বিৰুদ্ধে শ্লোগান দিয়াৰ লগতে চীনা সামগ্ৰী বৰ্জন কৰি চীনৰ ৰাষ্ট্ৰপতিৰ পুতলিকাও দাহ কৰিছে। এইখিনি মুহূৰ্তৰ এক ব্ৰেকিং নিউজ। অসমত নতুনকৈ 95 জন কৰোনা আক্ৰান্তক চিনাক্ত কৰা হৈছে। 4605 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা। নতুনকৈ আক্ৰান্ত 21 জন যোৰহাটৰ, 20 জন গোলাঘাটৰ, 12 জন হাইলাকান্দিৰ, 6 জন ডিব্ৰুগড়ৰ। আক্ৰান্ত 6 জন কামৰূপৰো আছে, 7 জন কাৰ্বি আংলঙৰ আছে। ধেমাজি, বৰপেটা, কাছাৰৰ 4 জনকৈ আক্ৰান্ত আছে। ইফালে আক্ৰান্ত 3 জন বঙাইগাঁও, নগাঁও, ওদালগুৰিৰ। ইফালে 2 জনকৈ লোক আছে ওদালগুৰিৰ। আক্ৰান্ত ডিমা হাছাও আৰু শোণিতপুৰৰ 21 জনকৈ লোক। উদ্ধাৰ হোৱা নাই 2 জন আক্ৰান্ত লোকৰ ঠিকনা। মুঠতে অসমত নতুনকৈ 95 জন কৰোনাত আক্ৰান্তক চিনাক্ত কৰা হৈছে। 4605 জনলৈ বৃদ্ধি পাইছে অসমত কৰোনা আক্ৰান্তৰ সংখ্যা। নতুনকৈ আক্ৰান্ত হোৱা 21 জন যোৰহাটৰ, 20 জন গোলাঘাটৰ, 12 জন হাইলাকান্দিৰ, 6 জন ডিব্ৰুগড়ৰ, 6 জন কামৰূপৰ, 7 জন কাৰ্বি আংলঙৰ। ইফালে ধেমাজি, বৰপেটা, কাছাৰৰ 4 জনকৈ আক্ৰান্ত হৈছে। নতুনকৈ আক্ৰান্ত 3 জন বঙাইগাঁও আছে। নগাঁও, ওদালগুৰিৰ 2 জনকৈ লোক আছে। আক্ৰান্ত ডিমা হাছাও আৰু শোণিতপুৰৰ 21 জনকৈ লোক। কিন্তু 2 জন আক্ৰান্ত লোকৰ ঠিকনা এতিয়াও উদ্ধাৰ হোৱা নাই। আনফালে গুৱাহাটীত পুৱা 9 বজাৰ পৰা 5 বজালৈ দোকান খোলা ৰখাৰ আহ্বান জনোৱা হৈছে। আমি আকৌ এবাৰ জনাইছোঁ, পুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ দোকান খোলা ৰখাৰ আহ্বান জনোৱা হৈছে। এই আহ্বান জনাইছে কামৰূপ চেম্বাৰ্ছ অৱ কমাৰ্চে। দোকান পোহাৰ, বাণিজ্যিক প্ৰতিষ্ঠান আৰু পৰিবহণ ব্যৱস্থালৈ এই আহ্বান জনোৱা হৈছে। সোমবাৰৰ পৰা শনিবাৰলৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখাৰ আহ্বান জনোৱা হৈছে। দেওবাৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান জনোৱা হৈছে। কৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ চেম্বাৰ্ছ অৱ কমাৰ্চৰ এই আহ্বান। সতৰ্কতামূলক সকলো নীতি নিৰ্দেশনা মানি চলিবলৈ আহ্বান জনোৱা হৈছে। গুৱাহাটী মহানগৰীত পুৱা 9 বজাৰ পৰা সন্ধিয়া 5 বজালৈ দোকান খোলা ৰখাৰ এই আহ্বান। কামৰূপ চেম্বাৰ্ছ অৱ কমাৰ্চৰ এই আহ্বান। দোকান পোহাৰ, বাণিজ্যিক প্ৰতিষ্ঠান আৰু পৰিবহণ ব্যৱস্থালৈ এই আহ্বান জনোৱা হৈছে। সোমবাৰৰ পৰা শনিবাৰলৈ ব্যৱসায়িক প্ৰতিষ্ঠান খোলা ৰখাৰ আহ্বান। ইফালে দেওবাৰে সকলো ব্যৱসায়িক প্ৰতিষ্ঠান বন্ধ ৰখাৰ আহ্বান জনাইছে কামৰূপ চেম্বাৰ্ছ অৱ কমাৰ্চে। কৰোনা সংক্ৰমণৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি কামৰূপ চেম্বাৰ্ছ অৱ কমাৰ্চৰ এই আহ্বান। সতৰ্কতামূলক সকলো নীতি নিৰ্দেশনা মানি চলিবলৈও তেওঁলোকে আহ্বান জনাইছে। আন এক ব্ৰেকিং নিউজ। শক্তিপীঠ কামাখ্যাত এইবাৰ নহয় অম্বুবাচী মেলা। অম্বুবাচীৰ ধৰ্মীয় ৰীতি নীতিহে পালন হ'ব। এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি 22 জুনৰ পুৱা 7:53 পৰা আৰু নিবৃত্তিৰ সময় 25 জুনৰ নিশা 8:16 পৰা। অম্বুবাচীৰ সময়ত কামাখ্যা দেৱালয়লৈ কোনো সাধু সন্যাসী তীৰ্থযাত্ৰীৰ আগমন নহ'ব। 30 জুনলৈ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা দেৱালয়। শক্তিপীঠ কামাখ্যাত এইবাৰ নহয় অম্বুবাচী মেলা। অম্বুবাচীৰ ধৰ্মীয় ৰীতি নীতিহে পালন হ'ব। এইবাৰ অম্বুবাচীৰ প্ৰবৃত্তি 22 জুনৰ পুৱা 7:53 পৰা নিবৃত্তিৰ সময় 25 জুন নিশা 8:16 অম্বুবাচীৰ সময়ত ইতিমধ্যে আমি জনাইছোঁ যে কামাখ্যা দেৱালয়লৈ কোনো সাধু সন্যাসী তীৰ্থযাত্ৰীৰ আগমন নহ'ব। 30 জুনলৈ দৰ্শনাৰ্থীৰ বাবে বন্ধ থাকিব কামাখ্যা দেৱালয়।
ভাৰতৰ ভূমি অনাধিকাৰে প্ৰৱেশৰ চেষ্টা কৰা ৰঙাচীনত আকৌ ভয়ংকৰ সংকট আৰম্ভ হৈছে। কি এই সংকট সবিশেষ জনাম বাণিজ্যিক বিৰতিৰ পাছত। পুনৰ স্বাগতম। ভাৰতৰ ভূমিত অনাধিকাৰে প্ৰৱেশৰ চেষ্টা কৰা ৰঙাচীনত এতিয়া ভয়ংকৰ সংকট। দ্বিতীয়বাৰৰ বাবে মহামাৰীয়ে ছানি ধৰিছে ৰঙাচীন। কৰোনাৰ প্ৰকোপত স্তব্ধ হৈ পৰিছে দেশখন। চীনত পুনৰ আতংক, পুনৰ আবিৰ্ভাৱ কৰোনা ভাইৰাছ। এদিনতে বাতিল 1200খন বিমান। পুনৰ শিক্ষানুষ্ঠান বন্ধ ঘোষণা। চীনত দ্বিতীয় পৰ্যায়ৰ কৰোনা সংক্ৰমণক কেন্দ্ৰ কৰি এতিয়া এক হাহাকাৰ পৰিস্থিতি। দুমহীয়া লকডাউনৰ পিছত দেশখনলৈ স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল যদিও হঠাৎ স্তব্ধ হৈ পৰিছে চীন। এইবাৰ উহান নহয়, ব্যাপক কৰোনা সংক্ৰমণ ৰাজধানী চহৰ বেইজিঙত। ইতিমধ্যে বেইজিঙত নতুনকৈ 2 সহস্ৰাধিক লোক কৰোনাত আক্ৰান্ত হোৱাৰ পিছতেই চীন চৰকাৰে জাৰি কৰিছে নিষেধাজ্ঞা। হঠাৎ স্তব্ধ হৈ পৰিছে বিশ্বৰ অন্যতম ধনী চহৰ বেইজিং। নিমময় হৈ পৰিছে ৰাজপথ, শ্বপিং মল। পৰিস্থিতি জটিল হোৱাত বাতিল কৰা হৈছে 1255খন বিমান। বেইজিঙৰ 30টা আৱাসিক এলেকা কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। চহৰখনৰ লোকসকলক ঘৰৰ ভিতৰতেই সোমাই থাকিবলৈ আহ্বান জনাইছে প্ৰশাসনে। কিন্তু উহানৰ দৰে বেইজিঙৰ কৰোনা ভাইৰাছৰ উৎস মাংসৰ বজাৰ নহয়। বেইজিঙত কৰোনা সংক্ৰমণ হৈছে পাইকাৰী বজাৰৰ পৰা। ইয়াৰ পিছতেই চহৰখনৰ 22খন পাইকাৰী বজাৰ আৰু খাদ্য সামগ্ৰীৰ দোকান সম্পূৰ্ণৰূপে বন্ধ কৰা হৈছে। যোৱা 4 দিনত 5 শতাধিক লোকৰ দেহত পাইছে কোভিড-19। ইতিমধ্যে লোকসকলক পৰীক্ষা কৰাৰ কাম আৰম্ভ কৰিছে বেইজিং প্ৰশাসনে। উহানৰ দৰেই ভয়ংকৰ পৰিস্থিতি বেইজিঙৰ সৃষ্টি যাতে নহয় তাৰ বাবে কঠোৰ পদক্ষেপ গ্ৰহণ কৰিছে চীন চৰকাৰে। বিশ্ব স্বাস্থ্য সংস্থাই চীনত দ্বিতীয় পৰ্যায়ত কৰোনা সংক্ৰমণ হ'ব বুলি ইতিমধ্যেই ধাৰণা কৰিছে। ইণ্টাৰনেশ্যনেল ডেস্ক, নিউজ 18, অসম নৰ্থ ইষ্ট। আনফালে ভাৰতত কালৰূপ ধাৰণ কৰিছে এতিয়া মহামাৰী কৰোনাই। 24 ঘণ্টাতে সৰ্বাধিক 2003জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে ভাৰতত। বৰ্তমানলৈ কৰোনাত মৃত্যুৰ সংখ্যা 11,903 জনলৈ বৃদ্ধি পাইছে। 3,54,065 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। এদিনতে কৰোনাত আক্ৰান্ত হৈছে 10,974 জন। মুঠতে এতিয়া ভাৰতত কালৰূপ ধাৰণ কৰিছে মহামাৰী কৰোনাই। 24 ঘণ্টাতে সৰ্বাধিক 2003জন কৰোনা আক্ৰান্তৰ মৃত্যু হৈছে। বৰ্তমানলৈ কৰোনাত মৃত্যুৰ সংখ্যা 11,903 জনলৈ বৃদ্ধি পাইছে। 3,54,065 জনলৈ বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। এদিনতে কৰোনাত আক্ৰান্ত 10,974 জন। মেৰাপানী সীমান্তত নগাৰ পুনৰ কৌশলী আগ্ৰাসন। মৎস্য পালনৰ অচিলাৰে দখল কৰিছে শ শ বিঘা ভূমি। নগাৰ আগ্ৰাসনত শংকিত হৈ পৰিছে এতিয়া সীমান্তবাসী অসমীয়া ৰাইজ। এদেও দুদেও লুটানিয়াৰ চেও, মেৰাপানী সীমান্তত পুনৰ কৌশলী আগ্ৰাসন নগাৰ। এইবাৰ মৎস্য পালনৰ অচিলাৰে অসমৰ ভূমি বেদখল। দশক দশক ধৰি অসমৰ শ শ বিঘা ভূমি বেদখল কৰি সীমান্তত সন্ত্ৰাস চলাই আহিছে নগাই। কৰোনা মহামাৰীৰ বাবে অসমৰ প্ৰশাসন ব্যস্ত থকাৰ সুযোগ গ্ৰহণ কৰি নগাই এবাৰ বেদখল আৰম্ভ কৰিছে মেৰাপানীৰ দীঘলপানী অঞ্চলত। দীঘলপানী গাঁৱৰ অসমীয়াৰ কৃষিভূমিত অকৰ্তৃত্বশীলভাৱে একাংশ নগাই বৃহৎ পুখুৰী খন্দাক লৈ এতিয়া আতংকিত হৈ পৰিছে সীমান্তৰ অসমীয়া লোকসকল। জেওৰা গোটেই ভাঙি একদম মানে জিচিপি লগাই বন্ধ কৰি দিলে। এই মাটিটো আপোনালোকৰ দখলত আছে? আমাৰ মাটি সেইটো এতিয়া গোটেইখিনি খেতি মানে জিচিপি খুন্দি মানে হেৰি পুতি দিলে জেওৰাকেইটা। এতিয়া জেওৰাটো বোলে আমি লগাই দিম বোলে। কোন লগাই কৰিছে এইবিলাক কাম? এইটো চেয়াৰমেন এটা সেইটো এমএছআৰ নেকি। প্ৰথম অৱস্থাত নগাৰ বেদখল দেখি দীঘলীপানী গাঁৱৰ ৰাইজে নিৰপেক্ষ বাহিনী CRPFক বিষয়টো অৱগত কৰিছিল। ৰাইজৰ অভিযোগৰ ভিত্তিত CRPF আৰু সীমান্ত দণ্ডাধীশে ঘটনাস্থলী পৰিদৰ্শন কৰি নগা দখলকাৰী বাহিনীক বেদখল বন্ধ কৰাৰ সকিয়নি প্ৰদান কৰে। কিন্তু অসমৰ প্ৰশাসনৰ সকিয়নিক গুৰুত্ব নিদি নগাই পুনৰ এক্সকেভেটৰৰ সহায়ত অসমৰ ভূমিত এটা বৃহৎ পুখুৰী খান্দে। লগতে অসমীয়া কৃষকৰ পথাৰৰ জেওৰা জপনাসমূহ ভাঙি তহিলং কৰে। তাকে লৈ এতিয়া নগাৰ বিৰুদ্ধে আক্ৰমণাত্মক হৈ পৰিছে সীমান্তবাসী অসমীয়া।
দেওবাৰে একাংশ অসমীয়া লোকে হাতে হাতে কোৰ লৈ নগাই বলপূৰ্বক খন্দা পুখুৰীটো পুতি পেলোৱাৰ চেষ্টা চলায়। নগাৰ আগ্ৰাসন অনতিপলমে ৰোধ কৰিবলৈ চৰকাৰক দাবী জনাইছে দীঘলীপানীবাসীয়ে। আমাৰ দখলত থকা মাটি তেখেতলোকে কৃষি কৰ্ম কৰিবলৈ আগবাঢ়িছে আৰু আপোনালোকে দেখিছে তেখেতলোকে ফিচাৰী খান্দিছে আমাৰ নিজৰ দখলত থকা মাটি। আমি অসম চৰকাৰক অনুৰোধ জনাইছোঁ তেখেতলোকে এই কথাবিলাক ধ্যান দিয়ক, নহ'লে পিছলৈ এই বিষয়ে বহুত ডাঙৰ উত্তেজনা সৃষ্টি কৰিব এই অঞ্চলত। কিন্তু দশক দশক ধৰি নগাৰ অত্যাচাৰত জীয়াতু ভোগা সীমান্তবাসীৰ সমস্যাক গুৰুত্ব দিবনে সোণোৱাল চৰকাৰে, নে এনেদৰেই অব্যাহত থাকিব নগাৰ আগ্ৰাসন? ব্যুৰো ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। এবাৰ বিশ্বনাথৰ অসম অৰুণাচল সীমান্তত উত্তেজনা। খৰি আনিবলৈ যোৱা লোকক গুলীয়াই হত্যা দুৰ্বৃত্তৰ। অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ কৰিছে আৰক্ষীয়ে। এই ঘটনাত প্ৰাক্তন উগ্ৰপন্থী জড়িত থকাৰ সন্দেহ কৰিছে স্থানীয় লোকসকলে। বিশ্বনাথৰ অসম অৰুণাচল সীমান্তত উত্তেজনা। খৰি আনিবলৈ যোৱা লোকক গুলীয়াই হত্যা। অৰুণাচলী দুৰ্বৃত্তই হত্যা কৰাৰ সন্দেহ আৰক্ষীৰ। ঘটনাত প্ৰাক্তন উগ্ৰপন্থী জড়িত থকাৰ সন্দেহ স্থানীয় লোকৰ। অসম অৰুণাচল সীমান্তৰ পাহাৰত খৰি আনিবলৈ যাওঁতেই গুলীবিদ্ধ হৈ মৃত্যু বিনোদ ৰাজগড় নামৰ এজন যুৱকৰ। ঘটনাস্থলীৰ পৰা পলাই অহা সুমইনা দৈমাৰীৰ মুখে হত্যাকাণ্ডৰ কথা শুনা মাত্ৰকেই দলে বলে ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় লোকে উদ্ধাৰ কৰিলে মৃতদেহ। বিনোদ ৰাজগড়ৰ মৃত্যুত ভীমাজুলি কাণ্ডৰ পুনৰাবৃত্তিৰ গোন্ধ পাইছে একাংশই। অৰুণাচল সীমান্তৱৰ্তী মানে এলেকাত আমি সবে অৱগত, ইয়াত ভীমাজুলিৰ নিচিনা এটা অসমত কপাই যোৱা ঘটনা ইয়াত ঘটি গৈছে আৰু 2014ত ইয়াত মানে ঘটনা ঘটিছে, সবে আমি মানে অৱগত। কিন্তু আজি দুৰ্ভাগ্যক্ৰমে আজি আমাৰ আদিবাসী জনগোষ্ঠীৰ ওপৰত বাৰম্বাৰ মানে প্লেনিং মতে মানে ইয়াত মানে মানুহৰ ওপৰত অত্যাচাৰ কৰা হয়। সেইটোৰ কাৰণে আমি মানে বিশ্বনাথ আৰক্ষী প্ৰশাসনক আমি আগতেও দাবী জনাইছিলোঁ কি এইটো মানে বিষয়টোৰ ওপৰত গুৰুত্ব দিব লাগে। ভুক্তভোগী পৰিয়ালৰ ঘৰত উপস্থিত হৈ প্ৰশাসনে বুজ লৈছে পৰিস্থিতিৰ। গুলীৰ আঘাতত বিনোদ ৰাজগড়ৰ মৃত্যু হোৱাৰ কথা নিশ্চিত কৰিছে প্ৰশাসনে। ঘটনাস্থলীলৈ ৰাওনা হৈছে বিশ্বনাথ আৰক্ষীৰ দল। আমি এতিয়ালৈকে গম পোৱা মতে বা তেওঁলোকৰ পৰিয়ালৰ লোকে জনোৱা মতে অসম অৰুণাচল সীমান্তত হৈছে আৰু আমাৰ পুলিচৰ দল সেই নিৰ্দিষ্ট স্থানলৈ গৈছে। যোৱাৰ পিছত নিশ্চিত হ'ব যে এই ঘটনাটো কোনটো জেগাত হৈছে। তদন্তৰ আৰম্ভণিতেই সোধপোছৰ বাবে আৰক্ষীয়ে নিজৰ জিম্মাত লৈছে বিনোদ ৰাজগড়ৰ সৈতে খৰি লুৰিবলৈ যোৱা সুমইনা দৈমাৰী। তেখেতক সোধপোছৰ বাবে পুলিচে লৈ গৈছে, যিজন তেখেতৰ লগত গৈছিলে। সোধপোছৰ পিছত গম পোৱা যাব। সুমইনা দৈমাৰীৰ জেৰাত পোহৰলৈ আহিব হত্যাকাৰীৰ পৰিচয়। পৰিয়ালৰ লোকে জনোৱা মতে তেওঁলোকে খৰি কাটিবলৈ গৈছিলে আৰু তাৰ বাদে বেছি এতিয়ালৈকে আমি একো গম পোৱা নাই। বিনোদ ৰাজগড়ক গুলীয়াই হত্যা কৰা ঘটনাক লৈ এতিয়া উত্তপ্ত হৈ আছে বিশ্বনাথ চাৰিআলিৰ অসম অৰুণাচল সীমান্ত। বিশ্বনাথৰ পৰা তুষাৰ হাজৰিকা, নিউজ 18 অসম নৰ্থ ইষ্ট। শতবৰ্ষ গৰকা যোৰহাট নগৰৰ এখন বিদ্যালয়খনৰ নাম সলনি কৰিবলৈ নিৰ্দেশ জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে। ইয়াকে লৈ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে বিভিন্ন মহলত। চৰকাৰী নিৰ্দেশনাক লৈ যোৰহাটত প্ৰতিক্ৰিয়া। সলনি হ'ব মক্তব আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ নাম। যোৰহাটৰ এখন ঐতিহ্যমণ্ডিত শিক্ষানুষ্ঠান, নাম যোৰহাট মক্তব আদৰ্শ প্ৰাথমিক বিদ্যালয়। বহু নামজ্বলা আৰু বিশিষ্ট ব্যক্তিৰ শৈশৱৰ স্মৃতি বিজড়িত এইখন বিদ্যালয়। মদন প্ৰসাদ বেজবৰুৱা, বাবুল নাথ গোস্বামী, অসম চৰকাৰৰ বৰ্তমানৰ মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ, প্ৰাক্তন মুখ্য সচিব JP ৰাজখোৱাকে প্ৰমুখ্যে বহু বিদগ্ধ ব্যক্তিয়ে জীৱনৰ আদিপাঠ গ্ৰহণ কৰিছিল এই বিদ্যালয়খনত। কিন্তু যোৰহাট মক্তব আদৰ্শ প্ৰাথমিক বিদ্যালয়ৰ বিপৰীতে এতিয়াৰে পৰা যোৰহাট আদৰ্শ প্ৰাথমিক বিদ্যালয় ৰূপে নামাংকিত হ'ব শিক্ষানুষ্ঠানখন। ইতিমধ্যে ৰাজ্যৰ শিক্ষা বিভাগে এই সন্দৰ্ভত জাৰি কৰিছে এক নিৰ্দেশনা। শিক্ষা বিভাগৰ মতে মুক্তাবী শিক্ষাদান নকৰা বিদ্যালয়সমূহত মক্তব শব্দটো থাকিলে ইয়াত অধ্যয়ন কৰা ছাত্ৰ ছাত্ৰীসকলে ইয়াৰ পিছৰ পৰ্যায়ৰ বিদ্যালয়সমূহত নাম ভৰ্তিৰ ক্ষেত্ৰত সমস্যাৰ সন্মুখীন হয় বুলি কোৱা হৈছে। এনে পৰিস্থিতিত প্ৰাথমিক শিক্ষা বিভাগে ৰাজ্যৰ অন্যান্য বিদ্যালয়সমূহৰ পৰাও মক্তব শব্দটো আঁতৰাই পেলাবলৈ জাৰি কৰিছে নিৰ্দেশনা।
ইয়াকে লৈ জিলাখনৰ বৌদ্ধিক সমাজৰ লগতে বিদ্যালয়খনত অধ্যয়ন কৰা প্ৰাক্তন শিক্ষাৰ্থীসকলৰ মাজতো আৰম্ভ হৈছে তীব্ৰ প্ৰতিক্ৰিয়া, আৰম্ভ হৈছে প্ৰতিবাদ। দুৰ্ভাগ্যজনক, উত্তেজনক আৰু আমি দুখ প্ৰকাশ কৰাৰ লগতে গৰিহণা আৰু ধিক্কাৰ দিছোঁ এইখন চৰকাৰক, যিহেতু এখন শতবৰ্ষ পাৰ কৰা এখন শিক্ষানুষ্ঠান। যোৰহাটৰ মেধা যিসকল ব্যক্তি, জ্ঞান পিপাসু ব্যক্তিসকলে 100 বছৰ আগতে চিন্তা কৰিছিলে ইয়াতে এখন বিদ্যালয় হ'ব লাগে। তেতিয়া ভবা নাছিলে যে মক্তব শব্দটোৱে কেতিয়াবা এদিন এনেকৈ ৰাজনীতিৰ মেৰপাকত পৰিব। অসমৰ ভিতৰত প্ৰথম ৰাষ্ট্ৰীয় পুৰস্কাৰপ্ৰাপ্ত প্ৰধান শিক্ষক বাবুলানাথ গোস্বামী ডাঙৰীয়া এইখন স্কুলৰে শিক্ষক আছিল। যোৰহাটৰ পৰা কেমেৰাত পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। বাতৰিত আৰু খবৰ আছে, জনাম চমু বাণিজ্যিক বিৰতিৰ পাছত। ভাৰত চীন সীমান্তৰ সংঘাতত 20 জনৰো অধিক ভাৰতীয় সৈন্যৰ মৃত্যুৰ বাতৰিয়ে প্ৰতিজন ভাৰতীয়ক প্ৰভাৱিত কৰাৰ বিপৰীতে কিন্তু চীনৰ নাগৰিকক চৰকাৰে জানিবলৈ দিয়া নাই সীমান্তত সংঘাতৰ বাতৰি। গুগল, ফেচবুক, টুইটাৰ নিষিদ্ধ চীনত। নিজা ছচিয়েল মিডিয়াতো ৰাখে চৰকাৰে চোকা দৃষ্টি। সংবাদ মাধ্যমতো প্ৰত্যক্ষ হস্তক্ষেপ থাকে চৰকাৰ বা কমিউনিষ্ট পাৰ্টিৰ। স্থানীয় ছচিয়েল মিডিয়াত ভাৰতীয় সেনাৰ ক্ষমতা সন্দৰ্ভত প্ৰচাৰ হৈছে মিমছ। চীনৰ সংবাদ মাধ্যমেও প্ৰকাশ কৰা নাই কিমান চীনা সৈন্যৰ মৃত্যু হৈছে। এই কথা জনালে চীনত কৰ্মৰত অসমীয়া সাংবাদিক ছামিম জাকাৰিয়াই। নিউজ 18ৰ সৈতে হোৱা এক আছুতীয়া সাক্ষাৎকাৰত বেইজিঙৰ জিংহুৱা নিউজ এজেন্সিৰ ইণ্টাৰনেশ্যনেল ডেস্কৰ সম্পাদক ছামিম জাকাৰিয়াই জনালে ৰহস্যময় চীনৰ বহু কথা। আমি জনাইছোঁ যে এই সমগ্ৰ কথাখিনি চীনে নিজৰ জনসাধাৰণৰ পৰা লুকুৱাই ৰাখিছে। ভাৰত চীন সীমান্তৰ সংঘাতত 20 জনৰো অধিক ভাৰতীয় সৈন্যৰ মৃত্যুৰ বাতৰিয়ে প্ৰতিজন ভাৰতীয়ক প্ৰভাৱিত কৰিছে, কিন্তু তাৰ বিপৰীতে চীনৰ নাগৰিকক চৰকাৰে জানিবলৈ দিয়া নাই সীমান্তৰ এই সংঘাতৰ বাতৰি। গুগল, ফেচবুক, টুইটাৰ সকলো নিষিদ্ধ চীনত। নিজা ছচিয়েল মিডিয়াতো চৰকাৰে চোকা দৃষ্টি ৰাখে। সংবাদ মাধ্যমতো প্ৰত্যক্ষ হস্তক্ষেপ থাকে চৰকাৰ বা কমিউনিষ্ট পাৰ্টিৰ। স্থানীয় ছচিয়েল মিডিয়াত ভাৰতীয় সেনাৰ ক্ষমতা সন্দৰ্ভত ইতিমধ্যে বহু মিমছ প্ৰচাৰ হৈছে। প্ৰিয় দৰ্শক, আমাৰ সৈতে আজি সংযুক্ত হৈছে ছামিম জাকাৰিয়া। ছামিম জাকাৰিয়া হৈছে বেইজিং স্থিত এজন সাংবাদিক। তেওঁৰ ঘৰ অসমৰ গুৱাহাটীত আৰু তেওঁ বৰ্তমান সিংহুৱা যিটো নিউজ এজেন্সি, চীন দেশৰ চাগৈ পৃথিৱীৰ সকলোতকৈ ডাঙৰ এটা নিউজ এজেন্সি হ'ব, সেই নিউজ এজেন্সিটোৰ ইণ্টাৰনেশ্যনেল ডেস্কৰ তেওঁ এডিটৰ। আজি তেওঁৰ পৰা কিছু কথা জানিব বিচাৰিম। স্বাভাৱিকতে আমি ভাৰত আৰু চীন দেশৰ যি সীমান্তত সংঘাত হৈছে সেই সংঘাতৰ বিষয়ে তেওঁৰ পৰা জানিব বিচাৰিম। অতি সম্প্ৰতি আমি দেখা পাইছিলো চীন আৰু ভাৰতৰ সংঘাতৰ পিছত প্ৰায় 23 জন ভাৰতীয় সৈন্য, এজন তাৰে সেনা বিষয়াৰ মৃত্যু হৈছে আৰু ভাৰতীয় প্ৰতিষ্ঠানে জনোৱা মতে চীন দেশৰো 40ৰো অধিক সেনা জোৱানৰ মৃত্যু হৈছে। ছামিম, প্ৰথমতে স্বাগতম জনাইছো আপোনাক। জানিব বিচাৰিম চীন দেশত বৰ্তমান মুডটো কেনেকুৱা? ভাৰতবৰ্ষত যি সৈন্যৰ মৃত্যুৰ বাতৰি, সেই মৃত্যুৰ বাতৰিয়ে প্ৰতিজন ভাৰতীয়ক প্ৰভাৱিত কৰিছে, প্ৰতিজন ভাৰতীয় ক্ষোভিত হৈছে। চীন দেশত মুডটো কেনেকুৱা? হয়, নমস্কাৰ পাঠুদা। প্ৰথমতে নিউজ 18 অসমৰ সকলো দৰ্শকলৈ মোৰ নমস্কাৰ। আৰু হয়, যোনটো নিউজ এতিয়া আপোনালোকে অলৰেডি গম পাইছে, এইটো যথেষ্ট চেণ্টিমেণ্টেল নিউজ এটা, প্লাছ ধৰক মানুহৰ চেণ্টিমেণ্টছ যথেষ্ট এফেক্ট কৰিছে। কিন্তু চাবলৈ গ'লে ইয়াতে চাইনাত মানুহ কমকৈ এফেক্ট হৈছে, কাৰণ কি ইনফৰমেশ্যন ছেক্টৰটো কমপ্লিটলি ইয়াতে ব্লকড। আৰু যিহেতু গোটেইখিনি কমপ্লিটলি মেনেজ কৰে গভৰ্ণমেণ্টৰ পৰা, গোটেইখিনি চেঞ্চৰ হৈ আহে, গতিকে ইয়াতে লিমিটেড ইনফৰমেশ্যনহে আহে। যেনেকৈ আমাৰ ধৰক ইণ্ডিয়াত ছ'চিয়েল মিডিয়া হওক বা অন্যান্য যিখিনি নিউজ পেপাৰ বা নিউজ এজেঞ্চিয়ে যথেষ্টখিনি ৰিপৰ্ট কৰে বা ইনফেক্ট চ'ৰ্চেছ কোট কৰি পেলাইও কিছুমান নিউজ ব্ৰেক কৰে, কিন্তু এই বস্তুটো ইয়াতে দেখা নাযায়। গতিকে ইয়াতে যিখিনি ব্ৰিফিং মিনিষ্ট্ৰীৰ পৰা ডিৰেক্টলি আহে সেইখিনিহে ইয়াতে মানুহে পায়। আৰু সেই অনুযায়ী ইয়াতে মানুহৰ মুডটো জাষ্ট নৰ্মেল, একো তেনেকুৱা বিশেষ ইফেক্ট কৰা নাই। কাৰণ কি সিহঁতে গম পোৱা মতে ইয়াতে মিনিষ্ট্ৰীয়ে যিটো কৈছে যে অকল 3 জন ভাৰতীয় সেনাৰ মৃত্যু হৈছে আৰু চাইনিজ আৰ্মিও কেজুৱেলিটি হৈছে, কিন্তু কিমান একজেক্টলি এইটো নম্বৰটো দিয়া নাই। গতিকে মুড ইয়াতে টোটেলি নৰ্মেল, এনেকুৱা একো বিশেষ ধৰক এণ্টি ইণ্ডিয়া চেণ্টিমেণ্টছ নাই। কিন্তু ছ'চিয়েল মিডিয়া মই আজি মনিটৰ কৰিছিলোঁ, যোনটো চাইনিজ ছ'চিয়েল মিডিয়া, ৱেব বুলি কোৱা হয় এইটো। তাতে মনিটৰ কৰি থাকোঁতে জাষ্ট মানে হিউমাৰ কিছুমান মিমছ শ্বেয়াৰ কৰিছে, বা ধৰক মকিং যোনটো কোৱা হয়, বা অলপমান কাইণ্ড অফ মানে ধৰক এনে জোকোৱা টাইপৰ, ধৰক এনেকুৱা টাইপৰ বস্তুবোৰ শ্বেয়াৰ কৰা হৈছে। কিন্তু এনেকুৱা বিশেষ এজ এ হোল মুড যোনটো, এইটো জাষ্ট নৰ্মেল আৰু ইয়াতে।
দৰ্শকসকল আপোনালোকক জনাই দিওঁ, চীন দেশত যি মিডিয়া, সেই মিডিয়া সম্পূৰ্ণ গভৰ্ণমেণ্ট কণ্ট্ৰল। আৰু দ্বিতীয়তে ভাৰতবৰ্ষত যেনেধৰণে বা বিশ্ব আন স্থানত যেনেধৰণে ছচিয়েল মিডিয়া, ফেচবুক আছে বা মাইক্ৰ ব্লগিং চাইট টুইটাৰ আছে বা চাৰ্চ ইঞ্জিন গুগল আছে, চাইনাত সেই সকলোবোৰ নিষিদ্ধ। তাৰ পৰিৱৰ্তে তেওঁলোকৰ লোকেল চাৰ্চ ইঞ্জিন কিছুমান আছে, লোকেল মাইক্ৰ ব্লগিং কিছুমান আছে, যি ধৰণে শামীমে ক'লে উইব তেওঁলোকৰ লোকেল এটা মাইক্ৰ ব্লগিং চাইট। শামীম, আপোনাৰ পৰা জানিব বিচাৰিম, যি এতিয়া সৰ্বত্ৰ দেখা গৈছে ভাৰতবৰ্ষত এণ্টি চাইনা চেণ্টিমেণ্ট, চাইনিজ যি সামগ্ৰী, সেই সামগ্ৰী বয়কট কৰিবলৈ বহুতে আহ্বান জনাইছে বা চাইনাৰ পৰা যিবোৰ চাৰ্ভিচ ছেক্টৰৰ যিবোৰ চাৰ্ভিচ চাইনাৰ পৰা প্ৰভাইড কৰা হয়, সেইবোৰ বয়কট কৰিবলৈ বিভিন্নজনে আহ্বান জনাইছে। চাইনাত কেনেকুৱা? চাইনাতো এটা এণ্টি ইণ্ডিয়া চেণ্টিমেণ্ট পৰিলক্ষিত হয়নে, বা তাৰ মানুহবোৰ ইমান গুৰুত্ব নিদিয়ে? তাৰ মানুহবোৰে নিজৰ জীৱন ধাৰণ যি ধৰণে সাধাৰণভাৱে কৰি আছে তেনেধৰণে কৰি আছে। হয়, ইয়াতে তেনেকুৱা ধৰণৰ কোনো এণ্টি চাইনা চেণ্টিমেণ্টছ নাই, আৰু যিবোৰ এণ্টি ইণ্ডিয়া চেণ্টিমেণ্টছ ইয়াতে এনেকুৱা নাই। আৰু যোনটো মানে ধৰক যিখিনি আপুনি ক'লে যে ইয়াতে বয়কট কৰাৰ কাৰণে কথা কোৱা হৈছে, কিন্তু ইয়াতে মই ছ'চিয়েল মিডিয়া মনিটৰ কৰি চাইছো, তেনেকুৱা কোনো কল লোৱা নাই। আৰু হয়তো এইটো কাৰণে হ'ব পাৰে যে ইমান ধৰক যেনেকুৱা চাইনিজ প্ৰডাক্টছ গোটেই ইণ্ডিয়াত ফ্লাডেড হৈ আছে, সেনেকুৱা ধৰণৰ প্ৰডাক্টছ ইয়াতে নাই, গতিকে বয়কট কৰিবলৈকে বিশেষ তেনেকুৱা একো নাই। আৰু পাৰ্টিকুলাৰলি মই নিজেই যেতিয়া এই বস্তুটো আৰম্ভ হৈছিলে, বৰ্ডাৰ ষ্টেণ্ড অফ অকণমানকে আৰম্ভ হৈছিলে, সেইটো সময়তে মই জব চুইচ কৰি পেলাই নতুন জব চিনহুৱা নিউজ এজেঞ্চিলৈ গৈছিলো। আৰু সেইটো সময়ত মোৰ ৱৰ্ক পাৰমিট এণ্টায়াৰলি মিনিষ্ট্ৰীৰ পৰা হেণ্ডেল কৰা হৈছে, আৰু মই কোনো তেনেকুৱা ধৰণৰ কুৱেশ্যনিঙো কৰা নাই তেনেকুৱা ঠাইৰ পৰা, বা তেনেকুৱা কোনো ধৰক একো হিণ্ড্ৰেঞ্চো পোৱা নাই মই। আৰু অভাৰঅল এনেকুৱা কোনো এণ্টি ইণ্ডিয়া। পৰৱৰ্তী বাতৰি, বৰহুলাৰ জয়ন্ত বৰুৱাৰ মৃত্যুৰ আঁৰত কোন? জয়ন্তৰ মৃত্যুৰ বাবে কোন দায়ী, আৰক্ষী নে সেনাবাহিনী? কাৰ অত্যাচাৰত মৃত্যু হ'ল বৰহুলাৰ জয়ন্ত বৰাৰ? আৰক্ষীৰ জিম্মাত নে সেনাৰ জিম্মাত মৃত্যু? জয়ন্তৰ ৰহস্যজনক মৃত্যুক লৈ আৰম্ভ পৃথকে পৃথকে তদন্ত। সেনা আৰক্ষীয়ে ঘৰৰ পৰা উঠাই অনাৰ 2.5 পৰা 3 ঘণ্টাৰ ভিতৰত ৰহস্যজনকভাৱে মৃত্যু হৈছিল বৰহুলাৰ জয়ন্ত বৰাৰ। প্ৰকৃততে কি হৈছিল দেওবাৰৰ অভিশপ্ত নিশা? ঘৰৰ পৰা কলৈ লৈ যোৱা হৈছিল জয়ন্তক? এনে বহু প্ৰশ্নৰ উত্তৰৰ মাজতে লুকাই আছে জয়ন্তৰ মৃত্যুৰ ৰহস্য। বৰহুলাৰ জয়ন্ত বৰাৰ বাসগৃহত নিশা অভিযান চলোৱা সেনাবাহিনীৰ দলটোৰ এজন বিষয়াই সলসলীয়াকৈ অসমীয়া ক'ব পাৰিছিল, আৰু আনহাতে জয়ন্ত বৰাক নিশা ঘৰৰ পৰা উঠাই অনাৰ পিছত যদিহে তেওঁক বৰহুলা থানালৈ অনা হৈছিল, তেনেহ'লে সকলো দৃশ্য বন্দী হৈ থাকিব লাগে বৰহুলা থানাৰ সংলগ্ন CCTV কেমেৰাসমূহত। ইতিমধ্যে মহকুমা আৰক্ষী বিষয়াসহ 3 গৰাকী আৰক্ষী বিষয়াক নিলম্বন কৰাৰ পিছতে প্ৰশ্ন উত্থাপিত হৈছে, জয়ন্তৰ মৃত্যুৰ বাবে কেৱল আৰক্ষীয়ে জগৰীয়া নে? নিৰ্দিষ্ট খবৰৰ ভিত্তিত সেনাই চলোৱা অভিযানত সহযোগ কৰিছিল আৰক্ষীয়ে, কিন্তু আটক কৰাৰ পিছত ক'ত জেৰা চলোৱা হৈছিল জয়ন্তক? সেনাৰ অভিযানকাৰী দলে সেনাৰ শিবিৰলৈ নিছিল নেকি জয়ন্তক, নে আৰক্ষী থানাতে চলোৱা হৈছিল জেৰা? ঘৰৰ পৰা জয়ন্তক যদিহে থানালৈ নিয়া হৈছিল, তেন্তে সেই সময়ৰ সকলো দৃশ্য বন্দী হৈ থাকিব লাগে বৰহুলা থানাৰ এই CCTV কেমেৰাসমূহত। যদি বৰহুলা থানাতে জয়ন্ত অসুস্থ হৈ পৰিছিল, সেয়াও বন্দী হ'ব CCTV কেমেৰাত। নে অন্য কোনো স্থানলৈ লৈ যোৱা হৈছিল জয়ন্তক? যদি সেনাই অত্যাচাৰ কৰি হত্যা কৰিছিল জয়ন্তক, তেন্তে কিয় নীৰৱ দৰ্শক হৈ আছিল আৰক্ষী? অৱশ্যে এই সন্দৰ্ভত মুখ খোলা নাই কোনো এটা পক্ষই। নিৰপেক্ষ তদন্ততহে এই সকলো তথ্য পোহৰলৈ আহিব। ঘটনাৰ আন এক গুৰুত্বপূৰ্ণ তথ্য হ'ব মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদন। জয়ন্তৰ মৃত্যুৰ কাৰণ নিশ্চিত হ'ব মৰণোত্তৰ পৰীক্ষাৰ প্ৰতিবেদনত। এতিয়া এইসমূহ তথ্যৰ ভিত্তিতে আৰক্ষী আৰু অসম চৰকাৰৰ তৰফৰ পৰা পৃথকে পৃথকে কৰা হ'ব তদন্ত। সকলোৰে অপেক্ষা তদন্তৰ প্ৰতিবেদনলৈ। যোৰহাটৰ পৰা কেমেৰাত পূৰ্ণ বিকাশৰ সহযোগত গৌতম বৰাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।
লকডাউন কৰোনাৰ ভয়াৱহতাৰ মাজতে পুনৰ দেশবাসীৰ ওপৰত মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ দেশত দৈনিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম বিগত 11 দিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে দাম গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম 82 টকা 57 পইচা ইফালে প্ৰতি লিটাৰ ডিজেলৰ দাম গুৱাহাটীত 75 টকা 90 পইচা লকডাউন কৰোনাৰ ভয়াৱহতাৰ মাজতে পুনৰ দেশবাসীৰ ওপৰত মাধমাৰ কেন্দ্ৰীয় চৰকাৰৰ দেশত দৈনিক বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ দাম বিগত 11 দিনে ধাৰাবাহিকভাৱে বৃদ্ধি হৈছে দাম গুৱাহাটীত আজি প্ৰতি লিটাৰ পেট্ৰলৰ দাম 82 টকা 57 পইচা ইফালে প্ৰতি লিটাৰ ডিজেলৰ দাম 75 টকা 90 পইচা কৰোনাত আক্ৰান্ত হৈছে জিএমচিএইচৰ 3জন চিকিৎসক আক্ৰান্ত যুগান্ত ৰয় আব্দুল হালিম সৰকাৰ সিদ্ধান্ত নন্দী স্ক্ৰিনিঙত জড়িত আছিল চিকিৎসক কেইজন কৰোনাত আক্ৰান্ত হৈছে আন এজনো চিকিৎসক আক্ৰান্তৰ পাছতেই জিএমচিএইচত সৃষ্টি হৈছে এতিয়া হাহাকাৰ অৱস্থাৰ পুনৰ কৰোনা ভাইৰাছত আক্ৰান্ত হৈছে গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ 3 গৰাকী চিকিৎসক আৰু এগৰাকী ট্ৰলি কঢ়িওৱা লোক আক্ৰান্ত চিকিৎসক কেইজন জিএমচিএইচৰ স্ক্ৰিনিঙত জড়িত আছিল স্ক্ৰিনিঙৰ দায়িত্ব শেষ কৰি জিএমচিএইচৰ 5 নং হোষ্টেলত কোৱাৰেণ্টাইনত আছিল আটাইকেইজন চিকিৎসক কেইজন ক্ৰমে যুগান্ত ৰয় আব্দুল হালিম সৰকাৰ আৰু সিদ্ধান্ত নন্দী জিএমচিএইচৰ অধীক্ষক ডাক্তৰ অভিজিৎ শৰ্মাই এই সন্দৰ্ভত মন্তব্য কৰি কয় যে চিকিৎসকসকলে নিজৰ কৰ্তব্যৰ লগতে নিজৰ সুৰক্ষাৰ দিশসমূহৰ ওপৰতো নজৰ ৰাখিব লাগিব এই স্ক্ৰিনিং এৰিয়াত 3জন চিকিৎসক কালি পজিটিভ আহিছে সিদ্ধাৰ্থ নন্দী যুগান্ত ৰয় আৰু আব্দুল হালিম সৰকাৰ আৰু এজন ট্ৰলি পুলাৰ এজন আছে তেখেতে কৈছে কি তেখেতে কিবা পজিটিভ কেছ লৈ গৈছিল আমি এখানে ভেৰিফাই কৰি আছো কি ধৰণৰ পজিটিভ কেছ লৈ গৈছিল এতিয়ালৈ জিএমচিএইচৰ মুঠ 8 গৰাকী চিকিৎসক কৰোনাত আক্ৰান্ত হৈছে শেহতীয়াকৈ আক্ৰান্ত চিকিৎসকসকলৰো শৰীৰত নাই কোনো ৰোগৰ লক্ষণ So doctors have to be very careful. I am very firm about it. Amar PPE kit ase, amar mask N95. We have instructed everyone to wear N95. So it is the responsibility of the doctor to work responsibly. Tetia has spread to no hobo. Doctor jodi okoman irresponsible hoi jay. Then definitely I am not saying they are irresponsible. তাহাঁতে নিশ্চয় বহুত বিজি কাম বহুত বেছি তেতিয়াও তেখেতৰ মূল কথা হ'ল দে হেভ টু আণ্ডাৰষ্টেণ্ড দেয়াৰ ছেফটি এণ্ড দেয়াৰ ছেফটি ফাৰ্ষ্ট মই ছেফটিটো কৰি দিব নোৱাৰোঁ মই যি লাগে চব দিছোঁ সেইকাৰণে মই ভাবোঁ ডক্টৰ্ছ হেভ টু বি মোৰ ছেফ এণ্ড মোৰ কেয়াৰফুল ৱেন ডিলিং উইথ দিছ কেছ ইয়াৰ পূৰ্বে কোভিড আক্ৰান্ত চিকিৎসকসকল ইতিমধ্যে সুস্থ হৈ উঠিছে মানৱ সেৱাত ব্ৰতী চিকিৎসকসকল এতিয়া কোভিড আক্ৰান্ত হোৱাটো নতুন কথা হৈ থকা নাই কিন্তু নিজৰ কথা নাভাবি মানৱ সেৱাত ব্ৰতী চিকিৎসকসকলক সেয়ে হাজাৰবাৰ চেলুট কেমেৰা পাৰ্চন নিতুল কৃষ্ণৰ সহযোগত গুঞ্জন কলিতা নিউজ 18 অসম নৰ্থ ইষ্ট সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ভয়াৱহ বিত্তীয় কেলেংকাৰী সংঘটিত হৈছে সমগ্ৰ বৰাক উপত্যকাত ভুৱা বিল দেখুৱাই আত্মসাৎ কৰিছে কোটি কোটি টকা এই ক্ষেত্ৰত বিদ্যালয় পৰিদৰ্শক আৰু বৰ্ডৰ অধ্যক্ষৰ শাস্তি বিচাৰিছে হাইলাকান্দি সমষ্টিৰ এআইডিএফ বিধায়কৰ লগতে সৰ্বসাধাৰণ লোকে ভয়াৱহ বিত্তীয় কেলেংকাৰী বৰাক উপত্যকাৰ 3খন জিলাত সংখ্যালঘু ছাত্ৰ বৃত্তিৰ নামত ভয়াৱহ কেলেংকাৰী ভুৱা বিল দেখুৱাই ছাত্ৰ ছাত্ৰীৰ নামত অহা ধন আত্মসাৎ কৰে বিষয়াই অভিযোগ অনুসৰি 2018-19 আৰু 19-20 বৰ্ষৰ সংখ্যালঘু ছাত্ৰ ছাত্ৰীৰ বিত্তীয় ধন সমূলাংশে আত্মসাৎ কৰিছে শিক্ষা বিষয়া ৰাজীৱ প্ৰকাশ ঝা আৰু সংখ্যালঘু বৰ্ডৰ মুৰব্বীয়ে এই সম্পৰ্কত বৰাকৰ বিভিন্ন ঠাইত বহু অভিভাৱকে স্কুল পৰিদৰ্শক ৰাজীৱ কুমাৰ ঝাৰ বিৰুদ্ধে ৰুজু কৰিছে গোচৰ প্ৰিমেট্ৰিক স্কলাৰশ্বিপৰ নামত হাইলাকান্দিত 20 কোটি টকাৰ ডাঙৰ কেলেংকাৰী হৈছে আৰু এই কেলেংকাৰীৰ লগত জড়িত যিবিলাক বিষয়বহী আছে এইবিলাকক অতি সোনকালে গ্ৰেপ্তাৰ কৰিব লাগে কিন্তু আজিলৈকে ভালকে তদন্ত হোৱা নাই হাইলাকান্দি সদৰ সমষ্টিৰ বিধায়ক আনোৱাৰ হুছেইন লস্কৰেও ৰাজীৱ কুমাৰ ঝাৰ বিৰুদ্ধে শাস্তিমূলক ব্যৱস্থা গ্ৰহণৰ বাবে মুখ্যমন্ত্ৰীক দাবী জনায় এনেকুৱা ইণ্টাৰেষ্টিং এটা বস্তু যিটো সপোনতে ভাবিব নোৱাৰে এই জব কাৰ্ডৰ মানুহৰ একাউণ্ট দি পেলাই CSP বিলাকে
সেইবিলাক একাউণ্ট 2 নম্বৰী একাউণ্ট দি মানুহ এই প্ৰি মেট্ৰিক ষ্টুডেণ্টবিলাকৰ পইচা ড্ৰ কৰি আছে। সেইকাৰণে মই মাননীয় মুখ্যমন্ত্ৰীৰ মতে অনুৰোধ জনাম যাতে অতি সোনকালে হয় এইবিলাক যিমান হেৰি আছে। এতিয়া আমাৰ নোডেল অফিচাৰ হাইলাকান্দি ডিষ্ট্ৰিক্টৰ যিজন ৰাজীৱ কুমাৰ ঝা তেওঁ এতিয়া যিটো দিছে ৰিপৰ্ট মিছা ৰিপৰ্ট এটা দিছে। স্কুলীয়া ছাত্ৰ ছাত্ৰীৰ পৰিৱৰ্তে বৰাকৰে 45-50 বছৰীয়া লোকৰ একাউণ্টত জমা হৈছে সেই ধনৰাশি, যিবোৰ একাউণ্টৰ গৰাকীৰ সৈতে মিলি ভকত হ'ল এইগৰাকী স্কুল পৰিদৰ্শক। এই দুৰ্নীতিৰ মাজৰ মানুহ হ'ল শিক্ষক ৰাজেশ পাল সহিতে বেংকৰ বিষয়া। মানুহক ইনকুৱাৰীৰ আওতাত আনি যিবিলাকে এই চেণ্ডিকেট বনাইছে, জব কাৰ্ডৰ মানুহ বুঢ়া মানুহৰ নামত ল'ৰা ছোৱালীৰ পইচা খাই আছে, এইটো অতি সোনকালে ইনকুৱাৰীৰ আওতাত আনি CID ইনকুৱাৰী কৰক না যি ইনকুৱাৰী কৰে মাননীয় মুখ্যমন্ত্ৰী পুলিচৰ দ্বাৰা ইনকুৱাৰী কৰে। এইবিলাক মানুহ যিবিলাক ভুৱা শিক্ষাৰ্থী শিক্ষক যিবিলাক ৰেজিষ্ট্ৰেশ্যন স্কুলবিলাকৰ ৰেজিষ্ট্ৰেশ্যন ফেইল কৰি দিব লাগে, কেঞ্চেল কৰিব লাগে। যিবিলাক স্কুলে দিছে এইবিলাক প্ৰি মেট্ৰিক যিবিলাক ষ্টুডেণ্টৰ পইচা আত্মসাৎ কৰিছে সেইবোৰ স্কুল ৰেজিষ্ট্ৰেশ্যন যিবিলাক আছে এইবিলাক বাতিল কৰিব লাগে। সেইটো মোৰ আহ্বান থাকিল। শিক্ষামন্ত্ৰী এইবিলাক স্কুল লগে লগে বাতিল কৰি দিব লাগে। বৰাক উপত্যকাৰ লুণ্ঠনৰ তদন্ত CIDৰ জৰিয়তে অথবা মুখ্যমন্ত্ৰীৰ তদাৰকী শাখাৰ জৰিয়তে কৰিবলৈ আহ্বান জনাই হাইলাকান্দিৰ বিৰোধী বিধায়ক আনোৱাৰ হুছেইন লস্কৰে। কেমেৰা পাৰ্চন হিতেশ ডেকাৰ সৈতে বিপুল বৰ্মন, নিউজ 18 অসম নৰ্থ ইষ্ট। ডিব্ৰুগড়ত এতিয়া ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। একেটা পৰিয়ালৰে 7জন লোক কৰোনাত আক্ৰান্ত হৈছে। ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ আক্ৰান্ত হৈছে ৰমেশ কেডিয়া নামৰ লোকজন। ৰমেশ কেডিয়াৰ আছে কাপোৰৰ ব্যৱসায়। কেডিয়াৰ পৰিয়ালৰ আন 6জন লোকো COVID-19ত আক্ৰান্ত হৈছে। কেডিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান ঘৰ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। 7 জুনত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আহিছিল ৰমেশ কেডিয়া। অসম মেডিকেল কলেজ হস্পিটেলত ভৰ্তি আক্ৰান্ত লোককেইজনক। ডিব্ৰুগড়ত ভয়ংকৰভাৱে বৃদ্ধি পাইছে কৰোনা আক্ৰান্তৰ সংখ্যা। একেটা পৰিয়ালৰে 7জন লোক কৰোনাত আক্ৰান্তৰ খবৰ আহিছে। ট্ৰেভেল হিষ্ট্ৰী নথকাকৈ আক্ৰান্ত হৈছে ৰমেশ কেডিয়া নামৰ লোকজন। ৰমেশ কেডিয়াৰ আছে কাপোৰৰ ব্যৱসায়। কেডিয়াৰ পৰিয়ালৰ আন 6জন লোকো COVID-19ত আক্ৰান্ত হৈছে। কেডিয়াৰ ব্যৱসায়িক প্ৰতিষ্ঠান ঘৰ কণ্টেইনমেণ্ট জ'ন হিচাপে ঘোষণা কৰা হৈছে। 7 জুনত গুৱাহাটীৰ পৰা ডিব্ৰুগড়লৈ আহিছিল ৰমেশ কেডিয়া। বাতৰিত পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ। পুনৰ স্বাগতম। অব্যাহত আছে কৰোনাৰ মহাতংক। তাৰ মাজতেই ৰাজনৈতিক দলসমূহে অব্যাহত ৰাখিছে ৰাজনৈতিক কুচকাৱাজ। 100+ লক্ষ্যৰে কৰোনাৰ আতংকৰ মাজতে ৰণলৈ সাজু হৈছে গেৰুৱা দল বিজেপি। বৃহস্পতিবাৰে বিজেপিৰ ভাৰ্চুৱেল ৰেলীত অংশ ল'ব সভাপতি JP নাড্ডাই। 21ৰ নিৰ্বাচনী যুঁজলৈ সাজু বিজেপি। জনসম্পৰ্ক অভিযান ভাৰ্চুৱেল ৰেলীৰে তৎপৰতা গেৰুৱা দলটোৰ। JP নাড্ডাই সম্বোধন কৰিব ভাৰ্চুৱেল ৰেলীত। কৰোনাৰ আতংকৰ মাজতে বিৰামহীন কৰ্মসূচীৰে বিজেপি প্লাছ সমান 100+ৰ লক্ষ্যৰে নিৰ্বাচনলৈ সাজু হৈছে বিজেপি। আৰু বিজেপিয়ে তাৰ বাবেই ইতিমধ্যে কৰোনাক লৈ সজাগতা আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান। আৰু তাৰ লগতে ভাৰ্চুৱেল ৰেলী অনুষ্ঠিত কৰিব বিজেপিয়ে। কৰোনা মহাতংকৰ মাজতে 2021ৰ নিৰ্বাচনী যুঁজলৈ সাজু হৈছে গেৰুৱা দল বিজেপি। ইতিমধ্যে কৰোনাক লৈ সজাগতা সৃষ্টিৰ উদ্দেশ্যে মঙলবাৰৰ পৰা বিজেপি আৰম্ভ কৰিছে জনসম্পৰ্ক অভিযান। 50 লাখ পৰিয়ালৰ কাষ চাপিব বিজেপি। বিলাইছে প্ৰধানমন্ত্ৰী মুখ্যমন্ত্ৰীৰ পত্ৰ। আমাৰ যি জনসম্পৰ্ক অভিযান আমি ৰাইজক কৰোনাৰ বিষয়ে সজাগ কৰাৰ লগতে আমাৰ মাননীয় মোদী ডাঙৰীয়াই যি সফলতা লাভ কৰিলে, মাননীয় সৰ্বানন্দ সোণোৱাল চৰকাৰৰ যি সফলতা, সেই দুখন পত্ৰ লৈ পেলাই ইতিমধ্যে যোৱাকালি 124টা সমষ্টিতে আমি তেনেকুৱা কাম আমি শুভাৰম্ভ কৰিছোঁ। এফালে জনসম্পৰ্ক অভিযান, আনফালে দলীয় কাৰ্যকৰ্তাক উদ্বুদ্ধ কৰিবলৈ বিজেপিয়ে বৃহস্পতিবাৰৰ পৰা আয়োজন কৰিছে ভাৰ্চুৱেল ৰেলীৰ। দিল্লীৰ পৰা অংশ ল'ব দলৰ অধ্যক্ষ JP নাড্ডাই। কলাক্ষেত্ৰত আয়োজন ভাৰ্চুৱেল ৰেলীৰ। ভাৰ্চুৱেল ৰেলীখন আমি পোনপটীয়াকৈ আমি তাত অংশগ্ৰহণ কৰিম। আমাৰ কলাক্ষেত্ৰত ইতিমধ্যে আমি এখন মঞ্চ নিৰ্মাণ কৰি উলিয়াইছোঁ। আৰু সেই মঞ্চত মোৰ উপৰিও মাননীয় মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল ডাঙৰীয়া আৰু লগতে নেডাৰ কনভেনাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁলোকে থাকিব আৰু তেওঁলোকে বক্তব্য প্ৰদান কৰিব। আমি 3জনে ইয়াৰ পৰা বক্তব্য প্ৰদান কৰিম। আৰু লগতে মাননীয়
ৰাষ্ট্ৰীয় সভাপতি JP নাড্ডা ডাঙৰীয়াই দিল্লীৰ পৰা বক্তব্য প্ৰদান কৰিব। অসম জনসম্বোধন শীৰ্ষক ভাৰ্চুৱেল ৰেলীত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰৰ দ্বিতীয় কাৰ্যকালৰ প্ৰথম বৰ্ষপূৰ্তি আৰু সৰ্বানন্দ সোণোৱাল নেতৃত্বাধীন অসম চৰকাৰৰ চতুৰ্থ বৰ্ষপূৰ্তিয়ে পাব স্থান। ৰাজ্যিক বিজেপিৰ ফেচবুক পেজ, ইউটিউব পেজত হ'ব লাইভ। আমাৰ যি ভাৰতীয় জনতা পাৰ্টিৰ যি পেজ আছে, সেই ভাৰতীয় জনতা পাৰ্টিৰ ফেচবুক পেজৰ পৰা লাইভ কৰা হ'ব। লগতে ভাৰতীয় জনতা পাৰ্টিৰ যি ইউটিউব চেনেল আছে, ইউটিউব চেনেলৰ পৰা লাইভ কৰা হ'ব। আৰু আমি আশা ৰাখিছোঁ যে কেইবা লাখ মানুহে এই সংখ্যা অতিক্ৰম কৰিব বুলি আমি আশা ৰাখিছোঁ। ইতিমধ্যে তাৰ কাৰণে বিজেপিয়ে আৰম্ভ কৰা এই তৎপৰতাই নিশ্চয়কৈ বিৰোধী দল কংগ্ৰেছৰ ওপৰত বিস্তাৰ কৰিব প্ৰভাৱ। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱাৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। অসমীয়া জাতীয় সংস্কৃতিক বনিয়াৰ অপমান, বঙাইগাঁৱত দল সংগঠনৰ ক্ষোভ। ৰাইজৰ ক্ষোভ দেখি জাতীয় সংস্কৃতিক অপমান কৰাৰ দুঃসাহস কৰা ব্যৱসায়ীক আটক কৰিলে অভয়াপুৰী আৰক্ষীয়ে। জাতীয় সংস্কৃতিক চূড়ান্ত অপমান, বিড়িৰ পেকেটত বিহুৱতীৰ ফটো, বিজ্ঞাপনত বাংলা ভাষাৰ ব্যৱহাৰ, প্ৰদীপ বিড়িৰ স্বত্বাধিকাৰীক আটক, বিহুৱতীৰ ফটো সম্বলিত দমে দমে বিড়িৰ পেকেট জব্দ। বিড়িৰ পেকেটত জাপিৰে সৈতে বিহুৱতীৰ ফটো ছপোৱাক লৈ বঙাইগাঁৱত তীব্ৰ প্ৰতিক্ৰিয়া। অসম আৰু অসমীয়াৰ স্বাভিমান বিহুক বিজ্ঞাপন হিচাপে দিয়া কাৰ্যক আমি কোনো কাৰণতেই মানি নলওঁ। এনে অপকৰ্মৰ লগত জড়িত বিড়ি কাৰখানাৰ মালিকক অসম আৰক্ষীয়ে অতি সোনকালে কঠোৰ ব্যৱস্থা লয় যেন তাৰ কাৰণে আমি অসম আৰক্ষীক ভাৰপ্ৰাপ্ত বিষয়াক আমি অনুৰোধ জনাইছোঁ। অসমীয়া জাতীয় সংস্কৃতিক চূড়ান্ত অপমান কৰি বিহুৱতীৰ ফটোৰ তলত বাংলা ভাষাৰ বিজ্ঞাপন দেখাৰ পাছতেই অভয়াপুৰী থানাত গোচৰ স্থানীয় দল সংগঠনৰ। গোচৰৰ আধাৰত লেংটিচিঙাৰ প্ৰদীপ বিড়ি ফেক্টৰীত অভয়াপুৰী আৰক্ষীৰ অভিযান। বিহুৱতীৰ ফটো সম্বলিত এদম বিড়িৰ পেকেট জব্দ কৰি আৰক্ষীয়ে আটক কৰিলে প্ৰদীপ বিড়িৰ স্বত্বাধিকাৰী অতুল ঘোষক। সম্প্ৰতি অসমৰ জাতীয় সংস্কৃতিক অপমান কৰাৰ ধৃষ্টতা দেখুওৱা অতুল ঘোষক জেৰা কৰিছে অভয়াপুৰী আৰক্ষীয়ে। অতুল ঘোষক যথাবিহিত শাস্তি বিহাৰ লগতে প্ৰদীপ বিড়িৰ পেকেটৰ পৰা শীঘ্ৰেই বিহুৱতীৰ ফটো আঁতৰোৱাৰো দাবী উঠিছে বঙাইগাঁৱত। অন্যথা নিজাববীয়াকৈ ব্যৱস্থা লোৱাৰ হুংকাৰ স্থানীয় দল সংগঠনৰ। বহুত ঘৃণনীয় কাম কৰিছে, লজ্জাজনক কাম কৰিছে। তেওঁলোকে অতি সোনকালে বিড়িৰ পেকেটৰ পৰা এই ফটোসমূহ গুচোৱাৰ ব্যৱস্থা কৰক। বঙাইগাঁৱৰ স্বাভিমানী অসমীয়াৰ প্ৰশ্ন, বাংলা ভাষা ব্যৱহাৰ কৰা বিড়িৰ পেকেটত বিহুৱতীৰ ফটো সন্নিৱিষ্ট কৰাৰ সাহস কেনেকৈ পালে অতুল ঘোষে? বঙাইগাঁৱৰ পৰা উপানন্দ শৰ্মা, নিউজ 18 অসম নৰ্থ ইষ্ট। একেদিনাই একেলগে মৰিগাঁৱলৈ যোৱাৰ বাটতে নিৰুদ্দেশ এহাল বিবাহিত পুৰুষ মহিলা। কৰ্মসূত্ৰে বহিৰাজ্যত থকা মহিলাৰ স্বামীয়ে নিৰ্দিষ্ট পুৰুষৰ বিৰুদ্ধে অভিযোগ আনিলে অপহৰণৰ। জাগিৰোডৰ পৰা নিৰুদ্দেশ বিবাহিত পুৰুষ মহিলা। নিৰুদ্দিষ্ট স্বামীক বিচাৰি আৰক্ষীৰ কাষত পত্নী। আনফালে পত্নীক অপহৰণৰ অভিযোগ ভুক্তভোগী স্বামীৰ। কণমানি পুত্ৰৰ সৈতে জাগিৰোডৰ ভাড়াঘৰত আছিল মইনা বৰা। কৰ্মসূত্ৰে স্বামী থাকে উৰিষ্যাত। বহুদিন ধৰি এটা চাকৰি বিচাৰি হাবাতৰি খাইছিল নাৰ্ছৰ প্ৰশিক্ষণপ্ৰাপ্ত মইনা বৰাই। জাগিৰোডত থকা সূত্ৰে বন্তি হাৰ্ডৱেৰৰ গৰাকী গিৰিধৰ ডেকাৰ সৈতে চিনাকি হৈছিল মইনাৰ। মইনাক চাকৰিৰ টোপ দিছিল গিৰিধৰে। ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীযুষ হাজৰিকাৰ সৈতে ঘনিষ্ঠতা থকা বুলি কৈ নাৰ্ছৰ চাকৰিৰ বিনিময়ত গিৰিধৰে 1 লাখ টকা দাবী কৰাৰ অভিযোগ ভুক্তভোগী স্বামীৰ। গ'ল যোৱাৰ পিছত মই গিৰি ডেকাক ফোন কৰিলোঁ। তেওঁ 3টামান বাজিত মোক ক'লে বোলে তেওঁ গৈ পেলাই ট্ৰেইনিং চেণ্টাৰত মৰিগাঁও গান্ধী বস্তিত থৈ আহিছোঁ সেই বুলি ক'লে। কোৱাৰ পিছতে মোৰ মিছেছৰ মোবাইলটো চুইচ অফ আৰু গিৰি ডেকাৰ মোবাইল নম্বৰটো চুইচ অফ। গিৰি ডেকাই পৰা মই আৰু একো যোগাযোগ কৰিব পৰা নাইকিয়া। মই অনুমান কৰিছোঁ মোৰ মিছেছক কিডনেপ কৰি পেলাই গিৰি ডেকাই ক'ৰবাত লুকুৱাই ৰাখিছে।
মাটি বিক্ৰী কৰি পোৱা 20,000 টকা মইনাই তুলি দিছিল গিৰিধৰৰ হাতত। সুতৰ বিনিময়ত ধাৰে লৈ দিছিল 50,000 টকা। মুঠ 70,000 টকা লোৱাৰ পাছত 14 জুনৰ দিনা মইনাক প্ৰশিক্ষণৰ বাবে মৰিগাঁৱলৈ যাবলৈ লগ ধৰিলে গিৰিধৰ ডেকাই। পুত্ৰক নগাঁৱৰ ঘৰত থৈ মৰিগাঁৱলৈ যোৱাৰ বাটত গিৰিধৰ ডেকাৰ সৈতে নিৰুদ্দেশ হ'ল মইনা বৰা। গিৰিধৰ ডেকাই পত্নীক অপহৰণ কৰাৰ অভিযোগ তুলি জাগিৰোড থানাত স্বামী পৰিয়ালে দাখিল কৰিছে এজাহাৰ। একেদিনাই আৰক্ষীৰ কাষ চাপিছে গিৰিধৰ ডেকাৰ পত্নীও। হাজবেণ্ড নিৰ্দেশ হৈ আছে দেওবাৰৰ 2:30 বজাৰ পৰা। ফোনটো ছুইচ অফ হৈ আছে, সেইটো কাৰণে মই এই জাগিৰোড পুলিচ থানাত এখন এজাহাৰ দিছোঁ তেওঁ নিৰুদ্দেশ হৈ থকাৰ কাৰণে। দুয়োখন এজাহাৰৰ আধাৰত জাগিৰোড আৰক্ষীয়ে আৰম্ভ কৰিছে তদন্ত। আৰক্ষীৰ তদন্তৰ অন্তত স্পষ্ট হ'ব প্ৰকৃততে এয়া নিৰুদ্দেশ নে অপহৰণৰ ঘটনা। জাগিৰোডৰ পৰা অজয় পাল, নিউজ 18 অসম নৰ্থ ইষ্ট। সোৱাদেই সুকীয়া বোকাখাটৰ পুৰি আৰু পেৰাৰ। যিজনে এবাৰ বোকাখাটত কলপাতত দিয়া পুৰি আৰু পেৰাৰ সোৱাদ লয় সেইজনে পাহৰিব নোৱাৰে বহুদিনলৈ। বিখ্যাত টাইম আলোচনীৰ পাততো স্থান পাইছিল এই বিষয়ে, কিন্তু সেই হোটেল ব্যৱসায়ীসকলৰ এতিয়া পানীত হাঁহ নচৰা অৱস্থা। এই বিশেষ ৰিপৰ্ট আগবঢ়াই বিদায় লৈছোঁ প্ৰাইম টাইম 18ৰ পৰা। নমস্কাৰ। বোকাখাটৰ ASTC বাছ স্থানৰ চাৰিওফালে গঢ় লৈ উঠিছিল পেৰা আৰু পুৰীৰ হোটেলসমূহ। দৈনিক হাজাৰ হাজাৰ যাত্ৰীক যোগান ধৰিছিল সুস্বাদু পেৰা আৰু পুৰি। বিখ্যাত টাইম আলোচনীৰ পাততো শোভাবৰ্ধন কৰিছিল পেৰা আৰু পুৰীৰ কথাই। কিন্তু প্ৰায় 4 মাহ ধৰি হোৱা লকডাউনত কঁকাল ভাঙি পৰিল ব্যৱসায়ীসকলৰ। চৰকাৰী নীতি অনুসৰি হোটেলসমূহ খোলাৰ অনুমতি দিছে যদিও ভিতৰত বহি খাবলৈ দিয়া নাই। কিন্তু বাহিৰত থিয় হৈ গ্ৰাহকে সোৱাদ লৈছে প্ৰিয় পেৰা আৰু পুৰীৰ। ব্যৱসায় ভাল নহয়, লকডাউন মানুহবিলাক ওলাবলৈ ভয় কৰিছে। এজন মানুহ আহে, কেতিয়াবা নাহে। ডাঙৰ ট্ৰেন্সপৰ্টবিলাক চলাই নাই, মেট্ৰ'বিলাক চলাই নাই, ট্ৰেভেলাৰ্ছবিলাক চলাই নাই, ট্ৰেভেলাৰ্ছতো মানুহ নাই, বাছতো মানুহ নাই। বজাৰটো কি আৰু খুব বেছি 2-3 কিলোমিটাৰ বেছি আৰু 1 কিলো আটা পুৰি বেছি বহি থাকোঁ আৰু। ইফালে দৈনিক 10 কেজি আটাৰ পুৰি বিক্ৰী কৰা হোটেলত এতিয়া দৈনিক 1 কেজি আটাৰ পুৰিও বিক্ৰী নহয়। দৈনিক 2 কেজি পেৰা বিক্ৰীও নহয় বুলি জনালে হোটেল ব্যৱসায়ীসকলে। সকলোৰে লগতে হোটেল ব্যৱসায়ীসকলেও আশাবাদী এদিন ভাল দিন আহিব। কিন্তু কেতিয়া আহিব সেই সোণালী সুদিন? আকৌ প্ৰাণ পাই উঠিবনে বোকাখাটৰ পেৰা আৰু পুৰিয়ে? বোকাখাটৰ পৰা প্ৰদ্যুৎ মহন্ত, নিউজ 18 অসম নৰ্থ ইষ্ট।